নমস্কাৰ বন্ধুসকল। যেতিয়া আপোনাৰ মনলৈ হতাশা আহে, দুখ আহে, বেদনা আহে, তেতিয়া এটা কথাই ভাবিব, নিজতকৈ সদায় তল খাপ মানুহখিনিলৈ এবাৰ চাবচোন। যেতিয়া আপুনি ভাবে আপুনি দুখী, আপুনি অসুখী, তেতিয়া আপোনাতকৈ তলৰ খাপৰ মানুহখিনিলৈ চাবচোন যে সেই মানুহখিনি কেনেকৈ জীয়াই আছে। আজি আপোনাৰ ওচৰত যিখিনি আছে, হয়তো সেই মানুহখিনিৰ কাৰণে সেইটো সপোন। গতিকে জীৱনত যি পাইছে তাক লৈ আনন্দ মনেৰে থাকক, কেতিয়াও দুখী মনে নাথাকিব। ভগৱানে আমাক যি দিছে সেইখিনি বহুত দিছে। তাতকৈ ডাঙৰ কথা, আমি যে আজি জীয়াই আছো সেইটো আটাইতকৈ ডাঙৰ গিফ্ট। এই মুহূৰ্তত হয়তো পৃথিৱীৰ পৰা বহুত মানুহ নাইকিয়া হৈ গৈছে, কিন্তু আমি জীয়াই আছো, এইটো আমাৰ কাৰণে এটা সৌভাগ্য। সেইটোতকৈ ডাঙৰ গিফ্ট কি হ'ব পাৰে আমাৰ জীৱনটো। সেইটো চালে যেন জীৱনত একো দুখ নাই নিচিনাই লাগে। গতিকে কেতিয়াও দুখ মনেৰে বা দুখী মন এটা লৈ কেতিয়াও নাথাকিব। সদায় প্ৰতিটো মমেণ্টক এনজয় কৰক, কাৰণ আজি আমি আছো, কাইলৈ হয়তো আমি নাথাকিবও পাৰোঁ। গতিকে পৃথিৱীৰ যি সুন্দৰতা, যি সৌন্দৰ্য, প্ৰতিটো বস্তুকে এনজয় কৰক, উপভোগ কৰক, প্ৰতিটো মমেণ্টক এনজয় কৰক, সুন্দৰভাৱে জীৱনটো কটাওক সকলোৱে। এইখিনি। গতিকে যি পাইছে তাতে সুখী হৈ থাকিবলৈ চেষ্টা কৰক আৰু ভগৱানক সদায় ধন্যবাদ জনাই যাব।